আচলতে কোৱালিটিটো নমস্কাৰ দিব পৰা নাই মই এটা চুৰ গম পাইনে অঁ 12 বছৰ জেলত আছিলোঁ আজি ৰিলিজ হৈছোঁ ৰিলিজ হৈ ঘৰ গৈ পাইছোঁ মোৰ ঘৰ সোণাপুৰত ঘৰ গৈ পাইছোঁ ঘৈণীয়ে কৈছে 2 ঘণ্টা ক'ত আছিলি 12 বছৰ যে জেলত থাকিলোঁ মই সেইটো তেওঁ মনত নাই ৰিলিজ হ'লোঁ 2টাত ঘৰ পালোঁ 4টাত 2 ঘণ্টা ক'ত আছিলি সেইটোহে লাগিছে তাই বৰ কষ্টত আছোঁ গম পাইছেনে সেইকাৰণে মই আমাৰ নৱমুদৈদাক ক'লোঁ বোলো মুদৈদা বৰ কষ্ট কৰি মই চুৰ কৰোঁ জেলো খালোঁ জেলতো চুৰ কৰিছোঁ কিন্তু বেলেগ এটা চেপাই ক'ম বাৰু জেলো খালোঁ কষ্ট কৰি চুৰ কৰোঁ কিন্ধি মৰা কিমান কষ্ট কিন্ধি মৰা কেইজনে জানে হয় নহয় বাৰু সকলোৱে বিচাৰে আপোনাৰ ধন নোহোৱা হওক ঘৰত গাড়ী নোহোৱা হওক ঘৰত গহনা নোহোৱা হওক হয় নহয় বেমাৰ হওক বেমাৰত টকা শেষ হৈ যাওক একমাত্ৰ এজন মানুহে বিচাৰে যি বিচাৰে যে আপোনাৰ ঘৰত বেমাৰ কাৰো নহওক ঘৰলৈ গহনা আহক টকা আহক মাটি আহক গাড়ী আহক সেইখন ক'ত চুৰ সেইকাৰণে চুৰক ছাপোৰ্ট কৰক এটা হাত চাপৰি পাম নেকি চুৰক ছাপোৰ্ট কৰা মানুহ ওলাইছে বৰ দিনকাল বেয়া হ'ল ক'লেই চব কাম নকৰিব গম পাইছা নাই এইমাত্ৰ জেলৰ পৰা ওলাই আহিছোঁ আহি নৱদাক ক'লোঁ নহয় নৱদাক ক'লোঁ বোলো মই কষ্ট কৰি কপালৰ ঘাম মাটিত পেলাই পেলাই মই কিন্ধি দিওঁ চুৰ কৰোঁ কিন্তু মোৰ 2জনী ঘৈণীয়ে কোবাই নাই 2জনী ঘৈণী গম পাইছোঁ না সৰু কলিজা ডাঙৰ কলিজা আৰু কাৰ 2জনী কলিজা আছে থাকিলেও কোনেও নকয় এজনী ঘৰ ৰাখে এজনী বাহিৰৰ ৰাখে মইহে কৈ দিওঁ কোনেও নকয় দেই এই এজনী হাঁহিতে গম পায় তেওঁ আছে এজনী কলিজা বাহিৰত হয়নে ধুনীয়া দিয়ক মোৰ সৈতে লগ খাব মই মিলাই দিম গোটেইখিনি এখেতক ক'লোঁ মোক এজনী এনেকুৱা ছোৱালী লাগে যি মোৰ টকা সাঁচিব পাৰে মই জেললৈ যোৱাৰ পিছতো যাতে তেওঁৰ টকাখিনি সাঁচিব পাৰে আহি পেলাই মই পাওঁহি নৱমুদৈ খুৰাই ক'লে বোলে আছে আছে ধুনীয়া ধুনীয়া ছোৱালী এজনী আছে এই আগত গৈ গলিটো যে গলি 3 নম্বৰ ঘৰটো পালোঁ গৈ মই ঘৰটোত সোমাই খোজ মানে মোক চিকটা ছোৱালী লাগেতো ড্ৰয়িং ৰুমত সাধাৰণতে কি থাকে চোফা ডাললোক কাৰোবাৰ ঘৰত দেখুৱাবলৈ ফ্ৰিজ থাকে হয় নহয় ডাঙৰ মনিটৰৰ টিভি থাকে LED তেওঁলোকৰ ঘৰত কি আছে গম পাইছে নাই 4খন কাঠৰ সৰু সৰু পীৰা মই গম পাই গ'লোঁ এওঁলোক তোমালোকে মোৰ আচল মানুহ হ'ব মোৰ যিটো চিকটা ছোৱালী লাগে ইহঁতৰ ঘৰত পাম তাৰপিছত বোলো নৱ খুৰাই ক'লে বাইদেউ আহকচোন এই হেৰি আহিছিলে কণাইছোঁ আহিছিলে তেওঁ আপোনাৰ ছোৱালীক চাবলৈ আহিছে বিয়া পাতিব কোৱাৰ লগে লগে খুৰী ভিতৰৰ পৰা যিটো বৰদৈচিলাৰ পৰা ওলাই আহিছে ভাইকে মোক শুনা নাই মৰা নাই মই আকৌ দিছোঁ আগফালে আছোঁ তালত টানকাই পৰিছে বোলো কি হ'ল খুৰী কৈছে নহয় নহয় ছোৱালীজনী বিয়া দিব পৰা নাই প্ৰায় 24 বছৰ হ'ল আগতে এজনলৈ গৈছিল যোৱাৰ পিছত 24 বছৰ হ'ল বিয়া দিব পৰা নাই ল'ৰা বিচাৰি ফুৰিছোঁ সেইকাৰণে জোঁৱাই নাম সুধি ৰৈ থকা নাই কণ্ট্ৰলটো নহ'ল আবেগত বোলে আবেগত কণ্ট্ৰলটো হেৰুৱাব নালাগে চোতালত নকৰিবগৈ বৰ কষ্ট মানুহ কঁকাল চকাল লাগিব আহিল খুৰী আহি পেলাই এতিয়া কি খাবা খোৱা বোলো কি খাবা মানে লগে লগে সন্দেহ হৈ গ'ল চিকটা মানুহ যদি হয় তেওঁ মই অহাৰ লগে লগে কি খাবা বুলি কিয় সুধিব একোতো দিব নালাগে চিকটা মানুহে তাৰপিছত তথাপি ক'লো নৱদাই ক'লে মই প্ৰগ্ৰেমটো চলাওঁগৈ এই ফুড প্ৰধাৰ প্ৰগ্ৰেমটো আছে তুমি কথা পাতা মই আহিম তেওঁ আহিলে মই বহি আছোঁ ছোৱালীজনীক মাতিলে আই চাহ লৈ আহ মই ছোৱালীজনীয়ে দুকাপ চাহ আনিছে মই খুচ ইমানকণ ডিছপ'জেবল গ্লাছত লাল চাহ এগৈ লগত এটা চেনিকল 12 পিচ কৰি আনিছে কৈছে ইয়াৰে 8 পিচ কৰি দিব কাইলৈ ব্ৰেকফাষ্টত খাম মই খুব এজনী ছোৱালী মোক লাগে এজনী ছোৱালীয়ে মোক লাগে যিজনী ছোৱালীয়ে মোক ঘৰখন ধৰিব টকা সাঁচিব তাৰপিছত খুৰীয়ে ক'লে তালৈ কেলৈ আহিছা নহয় বোলো আজিকালি বিহুলৈ চোৰকো মাতে সেইকাৰণে আহিছোঁ বোলে ঠিকে আছে দিয়া এটা কাম কৰাচোন ভাত খাই দিয়া তাত গৈ দেৰি হৈ যাব মইতো আকৌ কনফিউজ ভাত দিব মোক কিয় ভাত দিব চোৰক ভাত দিব জোঁৱাইক ভাত দিব আৰু কাৰোবাক আনি ভাত দিব এওঁতো চিকটা হ'ব নোৱাৰে মোক চিকটা ছোৱালী লাগে একো নহয় খাই যোৱা বুলি জবৰদস্তি কওঁতে মই বহিলোঁ এঘণ্টাৰ পিছত ইমানটো বাতিত এবাতি চাউল মানে ভাত আৰু সিজোৱা ভাতটো এচৰীয়া দালি
এনেকৈ ঘুটি ঘুটি 3টা দালি বিচাৰি পাইছোঁ গোটেইখিনি পানী খুৰী এনেকৈ ভাত খাই কৈছে নহয় লগত কেতিয়াবা জলকীয়াও খাওঁ তুমি খাবা নেকি বোলে আমাক জলকীয়া এটা 1.5 ঘণ্টা বহিছোঁ 8টাৰ পৰা 9:30লৈ ছোৱালী ওলাই নাহিল ভিতৰৰ পৰা জলকীয়া আনিবলৈ গৈ অলপ সময়ৰ পিছত আহি পাই কৈছে মায়ে কৈছে কি হ'ল জলকীয়াটো কাটি 12 পিচমান কৰি আছিলোঁ পিছকেইটা ঠিকেই হ'ল কিন্তু গুটিকেইটা হেৰাই থাকিল বিচাৰি পোৱা যায় মোক চিকতা ছোৱালী লাগে ইমানো চিকতা ছোৱালী মোক নালাগে আপোনালোকৰ চচলৰ নিচিনা এতিয়া কওঁ 1-1-2 ক'ব পাৰিব নেকি 1-1-2 1-1-2 আপোনালোক চচল বাকী কিন্তু জুই চিঙত দিছে এনেকৈ হয় নহয় এনেকুৱাকে ভয় এটা লাগি থাকে আহি যাব পাৰে নেকি পুলিচ বাটত এটা কেছ কৰি আহিলোঁ এই যে হালধীয়া চোলা পিন্ধি আছে ল'ৰাজন তেওঁ পকেটটো মাৰি আহিছে পকেটত আইফোন সঁচাকৈ পুলিচ আহিলোঁ আকৌ আহি পুলিচ গ'লে আহি আছোঁ দেখিছে ৰাইজ VIP হ'লেও মানুহ জীৱনত শান্তিয়ে থাকিব নোৱাৰে এস্কৰ্টৰ গাড়ীখনে এনি টাইম তেকে মোৰ পিছে পিছে ঘূৰি ফুৰে মই এস্কৰ্ট পাবতে পলাই ফুৰিব লাগে সেইটোৱে প্ৰব্লেম আচলতে জীৱনত কেতিয়াও VIP হ'ব নালাগে এতিয়া ই যেনেকৈ চিঞৰিছে চাইৰেণ্টিও যেনেকৈ তেকে মাতিছে মানুহে ভাবিব মই কিবা চুৰ ডকাইত কৰি পলাইহে ফুৰিছোঁ নেকি আপোনালোকে কওকচোন মোৰ নিচিনা এটা মানুহক চুৰ কোনো মই পুলিচে ধৰিবলৈ সাহস আছে নেকি নাইতো হয় নাই কম সেইটো জানিব লাগে এনেই চিঞৰ বাখৰ কৰি আছে মানুহে এটা ভাবিব মোক কিবা পুলিচেহে যেন পলাই ফুৰিছে এটি বিশেষ ঘোষণা এজন লম্পতে এগৰাকী বিবাহিত মহিলাক অশালীন ব্যৱহাৰ কৰি পলাই ফুৰিছে তেওঁ য'তে আছে তাৰ পৰা লপা থপা দি যোনে চিনি পায় আমাৰ কমিটিৰ হাতত জমা দিয়ে যেন তেওঁ পিন্ধনত এটা কলা জিন্স পেণ্ট পৰিধান কৰি আছে চাওক জীৱনৰ সমস্যাবিলাক চাওক বাকী চব ঠিকেই আছিলে সি চিন ৰাখিবলৈ বেলেগ জেগা নাপালে মোৰ এই কলা জিন্স পেণ্টটোহে পালে এতিয়া মোৰ সমস্যাটো চাওক এই জিন্স পেণ্টটো মই পিন্ধি থাকিব হ'লোঁ সেই চিঞৰি থকাটোৱে দূৰৰ পৰা আহি পিটিবহি আৰু এতিয়া মই খুলি দিব নোৱাৰা হ'লোঁ আজি তলত মইনা পেণ্টটো পিন্ধি নাহিলোঁ কি সমস্যা কি দুধুৰ মুধুৰ এনেকুৱা সমস্যাত চাগে প্ৰথম ময়ে পৰিছোঁ আৰু ই যে কৈছে মই কিবা বিবাহিত মহিলাক অশালীন ইংগিত দিছোঁ এনেই মিছা মই ছোৱালী দেখিলোঁ মোৰ ছোৱালী দেখিলে অকণমান নাৰ্ভৰ প্ৰব্লেম এটা আছে অট'মেটিক চকুটো টিপ খাই যায় ডেকা ল'ৰা হৈ ই এনেই কৈছে মই বিবাহিত মহিলাক কিয় বা অশালীন ইংগিত দিম আৰু আজিকালি ধৰিবও নোৱাৰি ন মহিলা নে ছোৱালী ধৰিবই নোৱাৰি আগতে ভাল আছিল এতিয়া সেন্দুৰ এতিয়া ইমানকণৰ উখোৱা গুটিটোহে আগৰ দিনৰ কথা বেলেগ আছিলে আমাৰ মাহঁতে সেন্দুৰৰ ফুটটো ইমান ডাঙৰকৈ লয় নহয় 1.5 কিলোমিটাৰ আঁতৰ পৰা টৰটৰকৈ জিলিকি থাকে সেইকাৰণে কোনো ল'ৰা ওচৰই নাচাপে ডেঞ্জাৰ ইন ফ্ৰণ্ট ৰঙা লাইট জ্বলি আছে এতিয়া আৰু মই কি কৰিম নামিলে পিটিবহে চিন ৰাখিলে ইয়াতে উঠি ইয়াতে অনুষ্ঠান চাই থাকিব কোন আছে মাত কিবা পইচা পাতি লাগে নেকি খুচুৰা পইচা নাই ভাইটি নাই ভাইটি খুচুৰা নাই কি কি কৰি আছ ডান্স এইটো ডেন্স আৰু এইটো ডেন্স হ'লে ডান্সাৰবিলাক মৰি থাকিব এইটো মডাৰ্ণ ডান্স ৰচোন তই যে ইমান ফূৰ্তিত আহিছ ইয়াত মাৰ বিয়া 8 মঙলা পাতিছ দাদা ফূৰ্তি কিহৰ ফূৰ্তি মোৰ চাকৰি হৈ গ'ল তোৰ চাকৰি হৈ গ'ল বা ভাল কথা দে কংগ্ৰেচুলেশ্যন চপাই আনো এৰালে জীৱনত কুমলীয়া হাত চুই পোৱা নাই হ'বলা এৰি নিদিয়া হ'ল ৰচন বাৰু মই ভাল পাইছোঁ তোৰ চাকৰি হৈছে মই ভাল পাইছোঁ তোৰ চাকৰি কিহত হৈছে মোৰ চাকৰি চেম্পু কোম্পানী
না তোৰ চাকৰি কিহত হৈছে শ্যাম্পু কোম্পানী ও ভগৱান শ্যাম্পু কোম্পানীৰ মালিক তই গম নাপায় নেকি তই যে PFK মানে টপ ফ্ল'ৰটো খালি নাই লজিকেলি চাবলৈ গ'লে ই শ্যাম্পু কোম্পানীত চাকৰিকে শ্যাম্পু ক'ত ঘঁহিবি ওপৰলৈ চা জেগাই নাই দেখোঁতো এইটো ইয়াৰ লগত মিলা নাই তই এইটো চাকৰি যোগ্য নহয় ভাইটি যোগ্যতা অনুযায়ী চাকৰি কৰিবি কি চাকৰি তই বাদ দে তই শ্যাম্পু কোম্পানী কৰিবলৈ তোৰ কাৰণে এতিয়া চৰকাৰে নতুন এটা স্কিম আনিছে স্কিম একদম বহুত পপুলাৰ স্কিম এটা আহিছে কেনেকুৱা তোৰ কাৰণে এতিয়া মানে এতিয়া অসমত আমাৰ যে স্কুলবিলাক আছে স্কুলত দুপৰীয়া ভাত খুৱাই ন সেই দুপৰীয়া ভাত খোৱা ভাত ৰান্ধনিখিনি ৰান্ধনি মহিলা ৰান্ধনি এতিয়া চৰকাৰে এটা নতুন স্কিম আনিছে সেই স্কিম মতে গোটেই স্কুলবিলাকৰ পৰা মহিলা ৰান্ধনিবিলাক আঁতৰাই চবতে তোৰ নিচিনা টপা ৰান্ধনি এপইণ্ট কৰিব কিয় এইটো মানে কিয় মানে মাইকী মানুহে ভাত বনালে দালিত চুলি ওলাই ভাজিত চুলি ওলাই চৰকাৰ লছ হয় ইয়াক এপইণ্ট কৰিলে চিন্তা নাই আৰু না হেগা গৰিবকা অনুপম খেৰ কি গাভৰু ছোৱালীবিলাকৰ ড্ৰিম হাজবেণ্ড কি কৰি আছ তই মই কি মানে ই হৈছে আজিকালি গাভৰু ছোৱালীবিলাকৰ ড্ৰিম হাজবেণ্ড কেনেকে মানে আজিকালি ধুনীয়া ধুনীয়া গাভৰু ছোৱালীবিলাকে স্কুল কলেজত থাকোঁতে মোৰ নিচিনা ধুনীয়া ডেকা ল'ৰা এটাকে ভাল পায় খালি বিয়া হোৱাৰ সময়ত ইয়াৰ নিচিনা টপা আংকুল এটালৈ গুচি যায় না বঢ়িয়া আছে ভাল আছে হয় কোন একচুৱেলি হোৱাটছ এ ৰং ডেট কেন চে ভেৰি ৱেল লাইক মি অপেন এণ্ড কেনে হু মই ইংলিছত সুধিছোঁ বুজি পোৱা নাই চাগে হয় তই হু কোন মই সুধিছোঁ মই ছেক্ৰেটাৰী চি কথা ইমান সৰু ল'ৰাটো কোনে ছেক্ৰেটাৰী পাতিলে মই সৰু ল'ৰা সৰু ল'ৰা চুলিয়ে গজা নাই দাদা মোৰ বয়স বৰ্তমান 49 years still now 49 হৈ গ'ল নেকি মাজকণ আজি চচল ফাংচন বুলি থ্ৰেডিং কৰি আহিছে এই ক'ত কৰিলি পাৰ্লাৰখন মোক চিনাই কৰি দিবিচোন মই মানুহজনীক লৈ যাম নালাগে কথা কম আৰু তই যে ছেক্ৰেটাৰী হৈছ কোৱালিটি আছে তোৰ আছে কিবা এটা সুধিলে ক'ব পাৰিবি বহুত পাৰোঁ ই ছেক্ৰেটাৰী তই কখন টাটা চুমুত কেইটা চকা থাকে বাপলৈ আহি গ'ল এখন টাটা চুমু এইবিলাক আপুনি এইবিলাক সুধিব নালাগে মই কৈ দিওঁ বাৰু এখন টাটা চুমুত 4টা চকা থাকে স্পেয়াৰটো তাৰ ঘৈণীয়েকে দৈ দৈ নিব নলেজৰ ভাণ্ডাৰ মূৰত চুলি যে নাই নলেজো নাই কথা কওঁ ভাল কথা বিহু ওপৰত সুধো বিহু ছেক্ৰেটাৰীটো নলেজ বহুত আছে বিহু ওপৰত নলেজ আছে তাৰপিছত জেং বিহু কাক বোলে জেং বিহু কৈ দে জেং বিহু মানে চবেই জানে আৰু মহিলাসকলে গাভৰুসকলে পথাৰৰ মাজত গছৰ তলত যি নৃত্য কৰে তাকে জেং বিহু বোলে তাকেতো মাৰৰ মূৰটো বোলে নেজানিলে আকৌ মানুহক সুধিবি কি হ'ল সেইটো পুৰণা কনচেপ্ট আছিলে এতিয়া কি হ'ল এতিয়া ডেটত মোৰ মতে সলনি হ'ল কি হ'ল আজিকালি যুগত জেং বিহু মানে এনেকুৱা এখন বিহু এখন বিহু য'ত গায়কে সন্মুখত ধুনীয়াকে গান গাই থাকিব কিন্তু পিছফালে মোৰ নিচিনা মদাহীকেইটাই নিজৰ মাজতে মালমূল খাই বোকাত লুটি পুতি হৈ কাজিয়া পেচাল মাৰ পিট জেং লাগে তাকে জেং বিহু আপুনি মদ খাই আহিছে নেকি তই কেনেকৈ গম পালি খাব লাগিব উপায় নাই চৰকাৰক হেল্প কৰিবলগীয়া হৈছে কিয় টাৰ্গেট দি দিলে 4,500 লিটাৰ বিক্ৰী কৰিব লাগিব এতিয়া আমি সহায় নকৰিলে কোনে কৰিম বাৰু তই কচোন চৰকাৰখনৰ কথা চিন্তা কৰিব লাগিব নহয় দেচোন বেচা ৱাইনশ্বপৰ দোকানীকেইটা হেৰি হৈ যাব নেখাব এতিয়া ঘোষণা হৈ গ'ল ভাল বস্তু উপকাৰিতা আছে এতিয়া বৰ্ডে ঘোষণা কৰি দিলে দ্ৰব্যভাগ খোৱা মানুহ জীৱনত কেতিয়াও বুঢ়া নহয় এই দ্ৰব্যভাগ খোৱা মানুহ জীৱনত কেতিয়াও বুঢ়া নহয় তোৰ বাপেৰে মিছা তোৰ 14 গোষ্ঠী মিছা কি মানে ডেকা ল'ৰাখিনিয়ে মোক ছাপোৰ্ট কৰা লাগে এইটো খোৱা মানুহ উপকাৰিতা আছে নাই ছাপোৰ্ট দেখিছ ডেকা ল'ৰা এইটো বুজি পায় এইটো খোৱা মানুহ জীৱনত কেতিয়াও বুঢ়া নহয় কিয় মানে ডেকাতে মৰি থাকে যে বুঢ়া হোৱা এই পৰ্যায়টো নাপায় আধাতে সামৰি যায় আৰু দাদা মই নক'ব কথা মোৰ মানুহজনী আহিছে কথা নক'ব আপুনি আহিছে নেকি আহিছে কি ক আহিছে কোনজন দেখা দেচোন সেইজনী এক নকা ফুট লৈ আছে বহি আছে একেবাৰে ধ্ৰুৱ তালুকদাৰ ঘৈণীয়েক মাৰিব এতিয়াই চিনি পোৱা নাই স্পিকাৰ লৈ কি আছে বেক চাইডে ইয়াৰ ঘৈণীয়েক এই লোকৰ ঘৈণীয়েক এজন দেখাই দিছে নিজৰ নাহে বোলা মোৰ ঘৈণীয়েক লাজ পোৱা নাই এৰিলে চাগে ন চুলি নাই কাৰণে মৰম বহুত আছে কিমান মৰম কচোন এই মৰমটো ক'ব নোৱাৰিম নহয় কচোন কেনেকুৱা মৰম মাৰিমটো কেনেকৈ মিনিমে মানে লোকৰ ঘৈণীয়েকক বিচাৰি আছে কেনেকুৱা মেৰে নাই চাগে একো আছে কচোন বাৰু হা কওনে বাৰু ৰাইজ
ক মই মানে আমাৰ এনেকুৱা মৰম নহয় তহঁতৰ এনেকুৱা মৰম সেইটো কোনেও অসমত কৰাই নাই কেনেকুৱা মৰম কচোন আমি দুইটাই একেলগে একেখন কাঁহীতে ভাত খাওঁ কি কৰ তহঁতে একেখন কাঁহীতে ভাত খাওঁ কুকুৰৰ পোৱালি সেইটো মৰম নহয় অভাৱ বুলি ক একেখন কাঁহীতে ঘৰত চাগে বেলেগ কাঁহী নাই অভাৱ হয় মই কাঁহী এখন কিনি দিম সেইটো মৰম নহয় মৰম বুলিলে কিবা ৰোমেন্স থাকিব লাগিব হয় নহয় ৰাইজ বা আৰু ভিতৰলৈ যাওঁ ৰোমেন্স আছে আছে ৰোমেন্স আছে কিয় কম কচোন ক লাজ লাগে একো নাই লাজ কৰিব নালাগে দে কওঁতে মই ৰাইজ সুধিহে বেয়া পাব যে মাৰিব যে নেমাই ক মই আছো নহয় মই মোৰ দাদা আছে তালুক দাদা আছে টেনশ্যন নাই কওঁ ন মৰমটো মোৰ মানে এনেকুৱা মৰম নহয় তোৰ আৰু মানুহজনীৰ মাজত এনেকুৱা মৰম মই যেতিয়া কামলৈ ওলাই যাওঁ নহয় তই যেতিয়া কামলৈ ওলাই যাওঁ তেতিয়া মানুহজনী চুমা এটা খাইহে যাওঁ হ'ল নে এতিয়া তাৰ মৰমটো চাওক সেয়াই মৰম সি যেতিয়া কামলৈ ওলাই যায় মানুহজনীক মাত্ৰ এটা ওলাই যায় এই মৰম তেনেকুৱা নহয় মৰমটো মোক খুদ কেনেকুৱা মানে মই যেতিয়া কামলৈ ওলাই যাওঁ নহয় মানুহজনীক মানে 17টামান চুমা খাইহে ওলাই যাওঁ কিমানটা 17টামান চুমা খাইহে ওলাই যাওঁ কথা এটা কওঁ কি আপুনি বিয়াই পতা নাই মই তোৰ মানুহজনীৰ কথাই কৈছো সঁচাই কোৱা নাইতো নাই ধেমালি কৰিছো ৰচোন কথা এটা কওঁ সঁচাই নাই কোৱা যদি বাৰু শপত নে ধেমালি কৰিছো কথাটো আপুনি কালি ইয়াত আহিছিল যে আপুনি লুগি পিন্ধি ঘূৰি ফুৰে কিয় লুগি পিন্ধি ঘূৰি ফুৰে বাৰু এইটো গৰমটোৰ কাৰণে মই চালো পৃথিৱীৰ চব বস্ত্ৰ পৰিধান কৰিলো এতিয়া অকণ অশান্তি পাই আছো চিপু জিন্স এটা পিন্ধি আছো কালি লুঙি পিন্ধি বিহু চাবলৈ আহিলে বিন্দাছ টেনশ্যন নাই কিয় কচোন কিয় উপকাৰিতা আছে কি মানে লুইখন পিন্ধি থাকিলে টেনশ্যন নাই আৰু কেনেকুৱা মানে সেইটা তলফালৰ পৰা ৰিপকে বতাহটো সোমাই থাকে যে এয়াৰ চাৰ্কুলেশ্যন মেইনটেইন হৈ থাকে তাতো কেইটা কথাটো কিয় কৈছা নাই এতিয়া মানে ছিজনটো এনেকুৱা হৈছে তই ঘৰত গৈ শুই দিবি পিছ ৰাতি বৰষুণ আহে তই শুই দিবি 5 নম্বৰত ফেনখন চলাই শুই দিবি পিছ ৰাতিটো ঠাণ্ডা লাগিব তই বিচনা চাদৰ ব্লেংকেট বিচাৰি ফুৰিবলগীয়া হয় লুঙি পিন্ধি গ'লে টেনশ্যন কিয় এনেকৈ উল্টাকৈ লুঙিখন মৰি গালে শুই দিয়ে আৰু বেলেগ অনুষ্ঠান আছে মাতি দিওঁ তই প্ৰথম অনুষ্ঠানটো তই অসমীয়াত উদ্বোধন কৰ পিছত টেণ্ট হাউচ কৰিম তই আজি অনুষ্ঠানটো অসমীয়াত উদ্বোধন কৰি দে মই ইংলিছত টেণ্ট হাউচ কৰি দিম লেছ বুজি পাইছ নহয় লেচনটো নিজৰ ফালৰ পৰা লগাই ল পেলাই আগে যা এইডাল চাইডত গৈ পেলাই জেগা আছে যা তই গিলি থলে লেতেৰা দে আৰম্ভ কৰ তই অসমীয়াত ক মই ইংলিছত টেণ্ট এইটো কৰি দিম একো নকওঁ মনে মনে থাকিব নমস্কাৰ ঘৰত কবি গায়ক আহিব এতিয়া 12টা বজাত নমস্কাৰ হাই হেল্ল' ঘৰতে কৈ ক্লিয়াৰ ইয়াত তোক যিটো কৰিব দিছোঁ সেইটো কৰ পৰম শ্ৰদ্ধাভাজন দৰ্শক মণ্ডলী অডিয়েন্স মণ্ডলী জয় জয়তে জয় জয়তে চোকা লোৱা পাই টান মাল এটা মাৰি দিলে ঘপকে কি বুলি কলি জয় জয়তে জয় জয়তে জয় জয়তে আজি চেন্নাই ছুপাৰ কিংছ ৰাজস্থান জয় উইনতে ৰঙালী বিহু উলগ যাচিছো The love of the colorful festival is dancing to all the people of you. Hey, apni abhotto neki? Oi, are you ungentleman neki? Kantule so lage. Do you introduce with my air under select? Hey, apni namo boli koso namo. Hey, you get down boli koso. I say you get down. Hey, oh, sete. Oi, অনুষ্ঠান to আৰম্ভ কৰো. কোন আহিবা কোন? মাতি দে কোন আহিব প্ৰণৱ বৰুৱা কি হয় তেওঁ কি হয় হু গায়ক আপুনি কৈ দিয়ক হু কবি মই মাতি দিওঁ এইবাৰ আমাৰ মাজত আহি পাইছে অসমৰ জনপ্ৰিয় হু গায়ক হু কণ্ঠশিল্পী হু সাহিত্যিক হু কবি নামটো কি আছিল প্ৰণৱ বুলি কৈ দিলে হ'ল মেঘে গিৰ
বাহ এনেকুৱা বিহু ফাংচনে চাবলৈ ছোৱালী চাবলৈহে মন গৈ থাকে এইডাল সু গায়ক সু সাহিত্যিক সু সংগীতজ্ঞই নহয় সু চৰিত্ৰহীনো তাৰ আহিয়ে ছোৱালী ধান্দা জোনবাইবোৰ দেখি ইমান ভাল লাগিছে সেইকাৰণে কৈছোঁ আৰু ক'ত জোনবাই কবি এয়া জোনবাই এয়া কবি চকু জোনবাই কোন আছে জোনবাই এয়া হেলজিন এয়া জোনবাই নহয় হেলজিনৰ তলত ছোৱালীকেইজনীৰ কথা কৈছোঁ এই ছোৱালীকেইজনী জোনবাই কেনে ফটোৰ কথা ক'বলৈ আহিছ এনেই জোনবাই কাৰ পোহৰ চলে জোনবাই নিজৰ পোহৰ নাই সূৰ্য পোহৰত চলে এই ছোৱালীবোৰ যে ধুনীয়া হয় কাৰ পোহৰ ধুনীয়া হয় কাৰ মেকআপৰ পোহৰ এডাল কবি এই ছোৱালী কথা ফালি ঘূৰি পকি গ'ল কি মাতিছ ধুনীয়া ধুনীয়া ভাল এখেতক দেখাত যে মই কথা দেখিছোঁ আপোনাক যে দেখাত একদম হাই লাখ একদম হাই লাখ মই কৈছোঁ হাই লাখ একদম কেনেকুৱা লাগে ইয়াৰ চলি আছে লিলিমাই লিলিমাই ইয়াৰ চলি আছে লিলিমাই কবি কাৰ লগত সোধা কাৰ লগত সিপাৰৰ এই ছোৱালীজনীৰ লগত হালধীয়া কাপোৰ পিন্ধিছে যে কবিতা বঢ়িয়া দুয়োজনীয়ে চাই আছে চকুৱে চকুৱে মজা বেলেগ টেনশ্যন নাই কি ল'ৰাটোৱে ফুল এটা খাই আহিলে এতিয়া ভাবি আছে কোৱাটাৰ এটা আৰু ক'ত পায় সেইটো কথা মোক খুদ আজিকালি টেনশ্যন নাই 90 ml প্ৰি কোৱাটাৰো পায় চন্দ্ৰ এটা মিলাই দিছ এটা গান এটা গাই দিওঁ গান ঘূৰিলো আপি এটাও নাপালো কণ্ঠতে বেয়া বাৰু তথাপি মই কৈছোঁ কথা এটা সোধোঁ কমপ্লিমেণ্ট এটা দিছোঁ হেৰি এই যে এই শদিয়া ধুবুৰী যে ঘূৰিলে আপুনি এই ছোৱালী বিচাৰি নাপালে কিমান খৰচা হ'ল টোটেল 50মান গ'ল 2000 টকা এটা দিয়ক শদিয়া ধুবুৰী ঘৰ দৰকাৰ নাই ইয়াতে আছে গুৱাহাটীতে নহয় এজনে কথা কিন্তু বহুত বেছি কথা আপুনি মোক পাইছে আপুনি টকা দিব মই আপোনাৰ ফালে আছোঁ এওঁ প্ৰশ্ন সুধি আছে হয়নে ছেক্ৰেটাৰী গায়কৰ মাজত মিলামিতি হৈ গ'ল শুনক আপুনি মই সুধি আছোঁ প্ৰশ্ন এতিয়া সোধা এজোপা আম গছৰ তলত 3টা মানুহ বহি আছিলে এটা কণা এটা কোজা এটা কলা এজোপা আম গছৰ তলত 3টা মানুহ বহি কণা কোজা আৰু কলা ওপৰৰ পৰা আপেল এটা কৰি পৰিল কোনটোৱে প্ৰথমতে ধৰিব কণাটোৱে ধৰিব নোৱাৰে এই কলাটো এই কোজাটোৱে ধৰিব এনেই আম গছৰ পৰা আপেল ক'ত দেখিলি কুকুৰ আৰু এটা সুধি আছোঁ দুটা হাঁহৰ কণী একদম জেনুইন হাঁহৰ কণী মাটি চাটি হাঁহৰ কণী তাত মতিয়াত পৰি আছিল হাতী এটাই গছকিলে এটা কণী ভাগিলে এটা কণী নাভাগিলে কিয় এটা কণী ভাগিলে এটা কণী এইটো কণীটো চাগে লোহা আছিল নহয় নৰ্মেল কণী আপোনালোকে গম পায় কিয় নাভাগিলে কণী কিয় নাভাগিলে বাইদেউ কণীটোৰ এটা কণী লাখ ভাল আছিলে লাখ পালে আৰু এটা সুধি দিছোঁ জেনেৰেল নহয় নহয় এইটো যদি হাৰা আঁঠু কাঢ়িব লাগিব আমাৰ লগত এখন নদী কলং নদী কপিলী নদী বুলি ভাবি লওক আৰু খুব স্পীড পানী খুব ফুট আছে তাত যিকোনো ডাঙৰ বস্তু পৰিলে উটি গুচি যাব কোনো থাকিব নোৱাৰে উটি গুচি মানে ফুট তাত এটা হাতী পৰি কি হ'ব জেনেৰেলি কি হ'ব হাতীটো ডুবি পেলাই মৰি থাকিব জেনেৰেলি সুধিছোঁ পানীত নামিলে হাতীটো তিতিব মূৰ্খ চব কি অলাগতীয়াল কষ্ট সুধি গান গাবলৈ আহিছোঁ গান এটা গাওঁ সহযোগ কৰিবনে সকলোৱে কোনেও সহযোগ নকৰে ছেক্ৰেটাৰীয়ে পইচা দি তোক মাতিছে নে ৰাইজক মাতিছে নহয় ৰাইজক মই মিলাম ভিতৰুৱাকৈ সহায় কৰিব লাগিব একেলগে মই আমাৰ চাউণ্ডক এটা বৰ ধুনীয়া গীত আমি সেই গীতটোক বিকৃত কৰিব খোজা নাই খালি ৰস পাব আপোনালোকক অলপমান বেলেগকৈ কৰিব খুব ধুনীয়া গীত পালি বাইদেউৰ সুৰত মন নিদিব কণ্ঠত মন নিদিব ফুলৰ খাৰু লাগে মোৰ বিয়াৰ বাবে যদি এইটো বৰ ধুনীয়া গান হয়নে এই গানটোকে আমি অকণ বেলেগকৈ গাম
চাউণ্ড বঢ়াই দিব আমি অলপ বেলেগকৈ গাম আপোনালোকে সহযোগ কৰিলে ভাল লাগিব চাউণ্ডৰ কথা ভুল হৈছে কিবা এটা চাউণ্ডটো ঠিক হোৱাৰ কাৰণে মই কথা এটা কওঁ হা আহিলে গ'ল সোণৰ ভাষণ নালাগে মোক ইলেকশ্যনত ভাই ৰাইজৰ কাম কৰি দেখুৱাওক নহ'লে বাই বাই Hello, pinto ko sa lagay ko sa moto Jojo ke horny, hold sa la chopo Hold sa la chopo, hold sa la chopo সোণৰ ভাষণ নালাগে মোক ইলেকশ্যনত ভাই ৰাইজৰ কাম কৰি দেখুৱাওক নহ'লে বাই বাই Now puli lorry rulu rapa Jojo ke horny, hold sa la chopo গানটো মোৰতো কণ্ঠ নাই এটালে আৰু নাজানে ধৰক লাভ দিবলৈ গানটো উলিয়াইছিলোঁ ধন্যবাদ আমি বেছি দেৰি নকৰোঁ এটা শেষৰ তাৰ আগতে এটা কথা কওঁ মই মানে অকণ বস্তু অকণ লৈ আহিছোঁ জনা বুজা মানুহ আছিলোঁ দুজনৰ ভিতৰত জনা বুজা কোনজন জনা বুজা মই নহয় মই একেবাৰে নাজানো হা মই একেবাৰে কি জানে ন জানে অঁ বস্তু অকণ লৈ আহিছোঁ সোৱাদটো ক'ব লাগে খালি কি বস্তু এই দৰকাৰী বস্তু সোৱাদটো ক'লেই হ'ল যাতে এইটো থৈ যাব বস্তুৰ ওপৰতে আছে এইটো এইফালে এইফালে এই তাতে থৈ আহিছোঁ দিয়াচোন বস্তুটো জাষ্ট সোৱাদটো ক'লেই হ'ল অকণমান বহুত কষ্ট কৰি চেপি খুলি বস্তু অকণ আনিছোঁ সোৱাদটো ক'লেই হ'ল অকণমান জিভাত সোৱাদ কোনটোৱে ল'ব পানী বেছিকৈ খালে চুলি উঠে বোলে অকণ জিভাত এই গোটেইখিনি নাখাব কামৰ বস্তু কেনেকুৱা লাগিছে ভাল লাগিছে সঁচাই কওক কেনেকুৱা লাগিছে ভাল লাগিছে মিঠা মিঠা লাগিছে নেকি নাই নাই লগা আপুনি অকণ খাব নেকি দুইটাই খাওকচোন কেনেকুৱা এই বেছিকৈ নাখাব কামত আছে মিঠা মিঠা লাগিছে নেকি কি নিমখ মিক্স আছে নহয় নিমখটো লাগক সেইটো ভাল কথা মিঠা মিঠা লাগিছে নেকি সেইটো কওক মিঠা একেবাৰে নাই মিঠা নাইতো নাই সঁচাই মিঠা নাই মায়ে শপত মিঠা নাই দেখিছে ৰাইজ চাইটো দে দেখিছে ৰাইজ মোক নগাঁও ডক্তৰ এটাই এনেই বদনাম দিলে মোৰ বোলে পেচাবত চুগাৰ আছে নাই যে এইটো ধন্যবাদ কম সময়ৰ কাৰণে আমি কিবা আপোনালোকক হাঁহি ঘূৰা দিবলৈ চেষ্টা আচলতে মানুহক জীৱন নতুন প্ৰদান কৰে দিনৰ দিনটো কৰ্মৰ চিন্তা পৰিবাৰৰ চিন্তা সকলো চিন্তাৰ পৰা অলপমান হাঁহিব পাৰিলে অলপ সতেজ হোৱা যায় সেইকাৰণে সতেজ হ'বলৈকে আজি মোক আমন্ত্ৰণ কৰি তালুকদাৰ ছাৰৰ ঘৰত গৈ সন্ধিয়া মই